নমস্কাৰ আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিও আগবঢ়াইছো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ হেকলৈ চাই থাকিব কিয়নো এই ভিডিওৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজলৈ আলোচনা কৰিব বিচাৰিছো সহায়ক হ'ব শ্ৰমিকৰ হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি হয় আপোনালোকে ঠিকই শুনি আছে সৰকাৰি আঁচনিৰ জৰিয়তে তাৎক্ষণিকভাৱে আপুনি ঋণ লাভ কৰিবলৈ সক্ষম হ'ব পাঁচ ধৰণৰ ঋণ লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনিৰ অধীনত মহিলাৰ বাবে আছে বিশেষ ৰেহাই মহিলাৰ বাবে আছে মহিলাসকলে মাত্ৰ 3% সুদৰ হাৰতে লাভ কৰিবলৈ সুযোগ পাব এই ঋণৰ হয় এক গুৰুত্বপূৰ্ণ খবৰ এক ডাঙৰ খবৰ আবেদনকাৰীয়ে 1 ঘণ্টাৰ ভিতৰতে লাভ কৰিব এই ঋণৰ সুবিধা যদি আপুনি ইচ্ছুক তেনেহলে কিন্তু আপুনি আবেদন কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনি ধাৰ্য কৰিছে MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ দিছে জনসাধাৰণৰ বাবে ইফালে মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি ঋণ লাভ কৰিবলৈ সক্ষম হ'ব ইফালে ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিবলৈ সক্ষম হ'ব আপুনি ঋণ হয় যদি আপুনি ইচ্ছুক তেনেহলে আবেদন কৰিব পাৰে 8% সুদত লাভ কৰিব ঋণ এই সুবিধা কিন্তু পুৰুষ মহিলা সকলোৰে বাবে দিয়া হৈছে মহিলাৰ ক্ষেত্ৰত মাত্ৰ 3% সুদত চৰকাৰে আগবঢ়াব ঋণ ইফালে নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা আঁচনিত হয় এক ডাঙৰ অফাৰ এক গুৰুত্বপূৰ্ণ অফাৰ শিশু মুদ্ৰা ঋণ কিশোৰ মুদ্ৰা লোন তৰুণ মুদ্ৰা লোন তিনিটা ভাগত উপলব্ধ আছে এই ঋণৰ সুবিধা নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত এই ঋণৰ সুবিধা প্ৰদান কৰা হৈছে ইফালে বাণিজ্য উদ্যোগীকৰণৰ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব ইয়াৰ বাবে আবেদন হয় জনসাধাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ ইফালে ক্ৰেডিট লিংক কেপিটেল সাবসিডিৰ আঁচনিতো চৰকাৰে আগবঢ়াইছে এই ঋণৰ সুবিধা সমান্তৰালভাৱে দীৰ্ঘদিন ধৰি SIDBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা হয় জনসাধাৰণৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ 10 পৰা 25 কোটি পৰ্যন্ত লাভ কৰিব এই ঋণৰ সুবিধা ইয়াৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শ্ৰমিকৰ বাবে আছে ভাল খবৰ হয় শ্ৰমিকসকলৰ বাবে চৰকাৰে দিছে ভাল খবৰ দুৰ্ঘটনাত পতিত হোৱা শ্ৰমিকে লাভ কৰিব বৃহৎ অংকৰ ধন ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা ইফালে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিক লৈ আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰৰ ফালৰ পৰা দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়াবলৈ সাজু হৈছে চৰকাৰে দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা 2খন হাত হেৰুৱাই শ্ৰমিক লৈ 2 লাখ টকা পৰ্যন্ত সাহায্য শৰীৰৰ কোনো অংগ ব্যৱহাৰৰ অযোগ্য হৈ পৰা অংগক্ষত শ্ৰমিক লৈ 2 লাখ টকালৈকে সাহায্য আগবঢ়াব চৰকাৰৰ ফালৰ পৰা দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুৱাই শ্ৰমিক লৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে এই নিৰ্দেশ হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ই-শ্ৰমত নাম পঞ্জীয়নকৃত শ্ৰমিকেহে লাভ কৰিব এই সুবিধা হয় শ্ৰমিকসকলৰ বাবে চৰকাৰে আনিছে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ ই-শ্ৰমত যদি আপুনি নাম পঞ্জীয়ন কৰিছে তেনেহলে আপোনাৰ বাবে এক ডাঙৰ খবৰ হয় আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো শ্ৰমিকসকললৈ চৰকাৰে দিছে এক ভাল খবৰ কিয়নো শ্ৰমিকে যদি দুৰ্ঘটনাত পতিত হয় তেনেহলে চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব যদি কোনো শ্ৰমিকে দুৰ্ঘটনাত পতিত হয় এখন হাত বা এখন ভৰি ভাঙে তেনেহলে 1 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰৰ ফালৰ পৰা সমান্তৰালভাৱে যদি 2খন ভৰি ভাঙে তেনেহলে 2 লাখ টকা পৰ্যন্ত আগবঢ়াব
চৰকাৰৰ ফালৰ পৰা হয় চৰকাৰে দিছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ শ্ৰমিকসকলৰ বাবে চৰকাৰে এক ভাল খবৰ দিছে। যদি আপোনাৰ ইছমত নাম পঞ্জীয়ন আছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।